নমস্কাৰ সকলোকে ক্লাছ 10 এইটো এটা কোৱেশ্চন চোৱা 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাছ 10 স্কয়াৰ 30 ডিগ্ৰী এটা আমি কেনেকৈ ক্যালকুলেশন কৰিম চোৱা 2 10 30 ৰ মান হৈছে 1/√3 1/√3 আৰু তাৰ পিছত ইয়াত কিমান আছে 1 প্লাছ 10 স্কয়াৰ 30 মানে 1/√3 হোল স্কয়াৰ এতিয়া চোৱা আমি কি কৰিব পাৰো এতিয়া 2 1 গুণে 2 আমি লিখিলো ডিভাইডেড বাই √3 জায়গাত আমি √3 লিখিলো এইখিনি ক্যালকুলেশন কৰিলে কি হ'ব 1 প্লাস যেহেতু স্কয়াৰ আছে 1 ৰ স্কয়াৰ 1 হয় আৰু √3 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 3 হৈ যাব ইয়াত 3 লিখিব পাৰো 3 গুণে 3 আৰু একে কিমান হৈ যাব 4 হৈ যাব আৰু ইয়াত কিমান থাকিব 2√3 থাকি যাব এইখিনি যদি আমি উলটাই দিও 2√3 ইনটু 3 ওপৰত যাব 4 তলত আহিব 2 4 কেবাৰ যাব দুবাৰ যাব তো ইয়াত কিমান থাকি গল 3 ডিভাইডেড বাই 2√3 এতিয়া এইখিনি লগত আমি কি কৰিব পাৰো লব আৰু হৰৰ লগত √3 এটা এন্ট্ৰি কৰি দিব পাৰো লব আৰু হৰৰ লগত √3 ইনটু কৰাৰ লগে লগে তলত কিমান থাকি যাব 2 ইনটু √3 ইনটু √3 3 হ'ব আৰু 3 ইনটু √3 থাকি যাব ইয়াত 3 আৰু 3 কাটা যাব ইয়াত কিমান থাকিব √3 ডিভাইডেড বাই 2 অপচন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ